শাওন মাহৰ তৃতীয়টো সোমবাৰৰ নিশা জিয়া ভৰলী নদীৰ পাৰলৈ আগমন ঘটে শ শ ভক্তৰ। সোমবাৰ তথা বোলবম উপলক্ষে নিশাৰে পৰা পুৱালৈকে ভক্তসকলৰ মাজত পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গ'ল। গেৰুৱা বস্ত্ৰ পৰিধান কৰি ভক্তসকলে একাজলি জল নদীৰ পৰা সংগ্ৰহ কৰি পদব্ৰজে আহি ভিন্ন প্ৰান্তত থকা শিৱ মন্দিৰসমূহত শিৱলিংগত পানী ঢালি পূজা অৰ্চনা কৰে। শাওন মাহৰ সোমবাৰ বুলি ক'লে মহাদেৱক আৰাধনা কৰাৰ এটা বিশেষ দিন হিচাপে গণ্য কৰা হয়। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা জিয়া ভৰলী নদীৰ পাৰত বলবম শব্দৰে মুখৰিত হৈ পৰে। তেওঁলোকৰ বিশ্বাস ইয়াৰ দ্বাৰা সমাজত অপ্ৰায় অমংগলৰ দূৰ হোৱাৰ লগতে নিজৰ মনোবাঞ্ছাও পূৰণ হয়। এবাৰ প্ৰথম খোজকাঢ়ি যাবা নেকি? কাৰ লগত আহিছে? কাক পূজা কৰি পাইছে? শিৱ বাবা। কি বিচাৰিবা শিৱ বাবাৰ পৰা? পঢ়া শুনা ভাল হওক। এবাৰ প্ৰথম আহিছা? ঘৰ কোন কোন আহিছে? মোৰ দেউতা আহিছে। দেউতা আহিছে আৰু তোমালোকে ইমান এই কম বয়সত ইমান কষ্ট কৰি আহিছে? খোজকাঢ়ি যাম। কিমান কিলোমিটাৰ হ'ব? 40 ভাল লাগে আহি? ইয়াত জিয়া ভৰলী পৰা পানী নিবা? ঠিক আছে, ধন্যবাদ। বলবম আমাৰ ৰংগপাৰা 1 নম্বৰ নামনিগাঁও, আমি গোটেই বিলাক আমি সব নামনিগাঁৱৰ। তো আজি আমি আহিছো বলবম প্ৰতিবাৰে আহো আমি। আজি আমাৰ 5 বছৰ হ'ল ইয়াত। 5 বছৰ ধৰি আহি আছো। আজি কিমান নম্বৰ? আজি আমাৰ 6 বছৰ হ'ব। মোৰ 4 বছৰ হৈছে। মোৰ 5 বছৰ হৈছে। 5 বছৰ হৈছে না। আজি কিমান নম্বৰ সোমবাৰ? আজি 3 নম্বৰ সোমবাৰ। আজি 3 নম্বৰ সোমবাৰ। কিমান দিন চলিব? আজি লাষ্ট 4 সপ্তাহ 1 মাহত 4 সপ্তাহ চলে। আৰু ইয়াৰ পৰা আপোনালোকে পানী লৈ ক'ত যায়? এইটো ৰংগপাৰা ৰঙাপাৰা যায়। নিউজ ডেস্ক, নিউজ ৱাইড অসম।